মই আঁচনিৰ কথা ক'লে বহুত সময় লাগিব, কিন্তু আমি কেইটামান আঁচনি আপোনালোকক ক'ব বিচাৰিছোঁ। যিকেইটা আঁচনিৰ চৰকাৰে গ্ৰহণ কৰি এক ঐতিহাসিক সিদ্ধান্তৰ কথা তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, বা আমি কৃষকে ঐতিহাসিক সিদ্ধান্ত বুলি আমি ঘোষণা কৰিছোঁ। 1 নম্বৰ, চৰকাৰীভাৱে চৰকাৰী মূল্যত কৃষকৰ উৎপাদিত ফচল ক্ৰয় কৰাটো এটা ঐতিহাসিক সিদ্ধান্ত। আজি 2025 চনৰ বাজেটত তেওঁলোকে প্ৰস্তাৱনা আনিছে আৰু ইতিমধ্যে গৃহীত হৈছে যে ধান কিনাৰ ক্ষেত্ৰত প্ৰতিজন কৃষকক প্ৰতি কুইণ্টলত 250 টকা, একেদৰে সৰিয়হত 500 টকা ৰাজ সাহায্য প্ৰদান কৰিব। ইয়াৰ যিটো আমাৰ নিম্নতম সহায়ক মূল্য সেইটো বৃদ্ধি হ'ল। ভাৰত স্বাধীনতাৰ পিছৰ পৰা কোনো এখন চৰকাৰে, কোনো এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। দ্বিতীয়, আমাৰ যিবিলাক সুসংগঠিত কৃষক উৎপাদক সংস্থা আছে বা কোম্পানী আছে, তেওঁলোকে কৃষকক সুসংগঠিত কৰিছে যাতে চৰকাৰে গ্ৰহণ কৰা আঁচনিত যাতে কোনো ধৰণৰ দুৰ্নীতি নহয়। এই সংস্থাসমূহে মাত মাতি আহিছে। তেখেতসকলৰ কৃষি প্ৰণালী উন্নত কৰাৰ কাৰণে, যান্ত্ৰিকৰণ কৰাৰ কাৰণে, তেওঁলোকক সাহস দিয়াৰ কাৰণে 10 লাখকৈ 500 FPC বা কৃষক উৎপাদক সংস্থা বা আমাৰ কোম্পানীলৈ সাহায্য দিয়াৰ ঘোষণা কৰিছে। এইটো এটা ঐতিহাসিক সিদ্ধান্ত আমি প্ৰগতিশীল কৃষকসকলে বিবেচনা কৰিছোঁ। তৃতীয়তে, আজি চাহ ফেক্টৰীসমূহ সহায়ক হোৱাকৈ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক, তেখেতসকল শ্ৰমজীৱী, তেখেতসকল ভূমিপুত্ৰ আৰু তেখেতসকল হৈছে আমাৰ সন্মানিত ব্যক্তি। 52% আয় চাহৰ পৰা আহে। এইসকল চাহ খেতিয়কক কেঁচা পাত বিক্ৰীৰ ক্ষেত্ৰত কৰ ৰেহাইৰ ব্যৱস্থা, একেদৰে যিটো কেঁচা পাত পৰীক্ষণৰ ব্যৱস্থা, আপোনালোকে জানে যে যোৰহাটত এপ্লাই খুব কমকৈ আছিলে, কম পৰিমাণে টেষ্টিং কৰিব পাৰে। আজিৰ তাৰিখত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টা লৈ বহলভাৱে যাতে আমি কেঁচা চাহপাত যাতে পৰীক্ষণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিছে। আৰু আটাইতকৈ আমাৰ কৃষকসকলে এটা বিষয়ত লাভৱান হৈছে। আমাৰ বহুকেইজন কৃষক, মোৰ মৰিগাঁও কৃষকেও কৈছে, আমাৰ কমলপুৰৰ কৃষকেও কৈছে, আমাৰ বৰপেটাৰ কৃষকেও কৈছে, আমাৰ নগৰৰ কৃষকেও কৈছে, এইকেইদিন ফোন কৰি আছে যে যিসকলে আমাৰ খেতি পথাৰত তেওঁলোকে দুগ্ধজাত সামগ্ৰী হওক, শাক পাচলি হওক প্ৰডাকশ্যন কৰে, ওচৰৰ বজাৰলৈ বিক্ৰী কৰিবলৈ যায়,